মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক আটাইকে মোৰ ইউটিউব চেনেল লাৰ্নিং লুমলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা আৰু ঘৰত খেলা-ধূলাৰ লগতে পঢ়া-শুনাও কৰি আছা। আজি আমি চতুৰ্থ শ্ৰেণীৰ অসমীয়া কিতাপৰ তৃতীয় লেচন কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰশ্নোত্তৰখিনি আলোচনা কৰিম। আশা কৰোঁ তোমালোক আটাই ভিডিঅ'টো মন দি চাবা আৰু কিবা বুজিলে মোক কমেণ্টত জনাবা। আহাচোন এতিয়া পাঠটোলৈ আগবাঢ়ো। চাবা, এইটো পাঠ কলাগুৰু ৩ নম্বৰ পাঠ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। আমি ইয়াৰে প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। ইয়াতে চোৱা, প্ৰথমতে আছে ক্ৰিয়াকলাপ, পাঠভিত্তিক ক্ৰিয়াকলাপৰ ক নম্বৰ, বিলতে হালিছে ধুনীয়া পদুমী। গীতটি কোনে ৰচনা কৰিছিল? আমি সকলোৱে জানো বিলতে হালিছে ধুনীয়া পদুমী। এই গীতটি আমি তৃতীয় শ্ৰেণীতে পাই আহিছিলোঁ। এই গীতটিৰ ৰচক আছিল আমাৰ এই পাঠটোৰ যোনটো নামেৰে আছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, নহয়? এতিয়া খ নম্বৰ প্ৰশ্ন, বিষ্ণুপ্ৰসাদ ৰাভাই স্কুলীয়া শিক্ষাৰ লগে লগে কি শিক্ষা লৈছিল? ইয়াতে চোৱা, তোমালোকৰ লেচনটো প্ৰথমতে আৰম্ভণিতে আছে, এইখিনিত আছে, বিষ্ণুপ্ৰসাদ ৰাভাই স্কুলীয়া শিক্ষাৰ লগে লগে সংগীতৰ শিক্ষাও আৰম্ভ কৰিছিল। তাৰমানে সংগীতৰ শিক্ষাও লৈছিল বুলি কৈছে। ঠিক আছে, খ হৈ গ'ল। এবাৰ আমি গ প্ৰশ্নৰ উত্তৰটো চাম। চাবা, মন দি চাবা তোমালোকে, বিষ্ণুপ্ৰসাদ ৰাভাই কোন বিদেশিনীৰ নৃত্য দেখি অনুপ্ৰাণিত হৈছিল? চাবা, এই পাঠটোৰ আৰম্ভণিতে আছে তোমালোকৰ ৰাছিয়াৰ বিশ্ববিখ্যাত নৃত্য প্ৰতিযোগী আনা পাভলোভাৰ নৃত্য দেখি বিষ্ণুপ্ৰসাদ ৰাভা অনুপ্ৰাণিত হৈছিল। এনেকে লিখিলে হ'ব। বিষ্ণুপ্ৰসাদ ৰাভাই ৰাছিয়াৰ বিশ্ববিখ্যাত নৃত্য প্ৰতিযোগী আনা পাভলোভাৰ নৃত্য দেখি অনুপ্ৰাণিত হৈছিল। হ'ব। এতিয়া আমি পিছৰ প্ৰশ্নটোলৈ আহোঁ। ঘ, কি বাদ্যযন্ত্ৰৰ বিষয়ে বিষ্ণুপ্ৰসাদ ৰাভাই বিজ্ঞানসন্মত চৰ্চা কৰিছিল? এতিয়া চোৱা, এই পাঠটো তোমাৰ এইখিনিত আছে। অসমৰ বিভিন্ন বাদ্যযন্ত্ৰ যেনে ঢোল, খোল, তাল, পেঁপা, টকা, কালি, টোকাৰী আদিৰ বিষয়ে তেখেতেৰ জেগাত আমি বিষ্ণুপ্ৰসাদ ৰাভাই বুলি লিখিম। বিষ্ণুপ্ৰসাদ ৰাভাই বিজ্ঞানসন্মত অধ্যয়ন কৰিছিল। হ'ব, ঠিক আছে। এতিয়া আমি পিছৰ প্ৰশ্নটোলৈ আহোঁ। নম্বৰ, বিষ্ণুপ্ৰসাদ ৰাভাই অঁকা উল্লেখযোগ্য ছবি কেইখন কি কি? এতিয়া তোমাৰ ধুনীয়াকে কিতাপখনত দিয়াই আছে, চাবা, এইখিনিত আছে। বিষ্ণুপ্ৰসাদ ৰাভা অঁকা উল্লেখযোগ্য ছবি দুখন হ'ল শ্ৰীমন্ত শংকৰদেৱৰ চিত্ৰ আৰু বাঁহী আলোচনীৰ বেটুপাতৰ বাবে অঁকা 7খলপীয়া সিংহাসনৰ ছবি। হ'ব, আমি লিখিব লাগিব, বিষ্ণুপ্ৰসাদ ৰাভাই অঁকা উল্লেখযোগ্য ছবি হৈছে শ্ৰীমন্ত শংকৰদেৱৰ চিত্ৰ আৰু বাঁহী আলোচনীৰ বেটুপাতৰ বাবে অঁকা 7খলপীয়া সিংহাসনৰ ছবি। বাছ, সেইখিনি লিখিলে এইটো প্ৰশ্নৰ উত্তৰ আমাৰ হৈ যাব, সম্পূৰ্ণ হৈ যাব। এতিয়া আমাৰ উঙটো হ'ল, এবাৰ প্ৰথম চ, বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যুৰ দিনটো কি দিৱস হিচাপে পালন কৰা হয়? আমি সকলোৱে জানো বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যুৰ দিনটো ৰাভা দিৱস হিচাপে পালন কৰা হ'ব। এইটো আমি ধুনীয়াকৈ লিখিব পাৰিম। আৰু দ্বিতীয় নম্বৰ, তেজপুৰত থকা সাংস্কৃতিক মঞ্চখনৰ নাম কি? তেজপুৰত থকা সাংস্কৃতিক মঞ্চখনৰ নাম হৈছে বাণ থিয়েটাৰ। ইয়াতে তোমালোকৰ দিয়াই আছে, চোৱা, তেজপুৰৰ বাণ থিয়েটাৰ। বিষ্ণুপ্ৰসাদ ৰাভাৰ সাংস্কৃতিক জীৱনৰ কেন্দ্ৰস্থল আছিল তেজপুৰৰ বাণ থিয়েটাৰ। আমি ইয়াতে বাণ থিয়েটাৰ বুলি লিখিলে হ'ব অকল, কাৰণ ইয়াতে তেজপুৰৰ বুলি সুধিছেই যিহেতু প্ৰশ্নত, তেজপুৰত থকা সাংস্কৃতিক মঞ্চখনৰ নাম কি? আমি চিম্পলি বাণ থিয়েটাৰ বুলি লিখিলে হ'ব, নহ'লে বা এনেকৈ লিখিলে হ'ব, তেজপুৰত থকা সাংস্কৃতিক মঞ্চখনৰ নাম হ'ল বাণ থিয়েটাৰ। হ'ব, ঠিক আছে। আমাৰ প্ৰশ্নখিনি হ'ল। এইবাৰ আমি ইয়াৰ পিছৰ এক্টিভিটিটো চাওঁ। কি আছে? শব্দবোৰৰ অৰ্থ শব্দ ভাণ্ডাৰৰ পৰা বিচাৰি লিখা। তোমালোকে জানা, তোমালোকৰ কিতাপখনত ধুনীয়াকে আমাৰ চৰকাৰে শব্দ ভাণ্ডাৰো দি দিছে একদম লাষ্টত এইখন কিতাপত, হয়নে? চ'
তোমালোকে নিশ্চয় শব্দ ভাণ্ডাৰৰ পৰা শব্দৰ অৰ্থ কেনেকে বিচাৰি উলিয়াই জানা চাগে, আৰু যদি নাজানা এইখিনি অকণমান মন দি চোৱা, তোমালোকৰ ভৱিষ্যত জীৱনত কাম আহিব, লগতে এই পাঠটিটো কাম আহিব। চাবা, ইয়াতে শব্দ দিয়া আছে আৰু অৰ্থৰ ছেকশ্যনখিনি, অৰ্থৰ জেগাখিনি খালী ৰখা হৈছে। অৰ্থখিনি তোমালোকক নিজে ফিল আপ কৰিব দিছে, তোমালোকক নিজে পূৰ কৰিব দিছে। চ' আমি প্ৰথম শব্দটো চাম সংস্কৃতি। সংস্কৃতি, এতিয়া এইটো আমি শব্দ ভাণ্ডাৰ ক'ত বিচাৰি, শব্দ সম্ভাৰ ক'ত বিচাৰি পাম, আৰু তাৰ পৰা আমি সংস্কৃতি শব্দটো কেনেকৈ উলিয়াম চাবা। তোমালোকৰ এই কিতাপখনৰ একেবাৰে শেষত এনেকে ওলোটাই দিবা, চাবা লাষ্ট পেজ। তাৰপিছত এনেকে যেতিয়া তুমি লাষ্টৰ পৰা যেতিয়া কিতাপখন মেলি আহিবা, লাষ্টৰ পৰা যেতিয়া কিতাপখন মেলি আহিবা, চাবা লাষ্টত তোমালোকৰ এয়া চোৱা, এই পৃষ্ঠা নম্বৰ 133, দেখিছা পৃষ্ঠা নম্বৰ 133, তাতে আছে শব্দ সম্ভাৰ। ইয়াতে সদায় মনত ৰাখিবা, প্ৰথমতে সদায় আমাৰ স্বৰ বৰ্ণখিনি আৰম্ভ হয় অৰ শব্দখিনি দিব, তাৰপিছত আ, এনেকে হচৰি দীঘ এনেকে গোটেইখিনি দি তাৰপিছত ক ফলাখন আৰম্ভ হ'ব। বুজি পাইছা? তেনেকে ইয়াতে শেষকৈ ওলৈকে আছে, ওৰ একো শব্দ নাই ইয়াতে, সেইকাৰণে কৰ পৰা আৰম্ভ। এতিয়া আমাৰ সংস্কৃতিটো আৰম্ভ হয় দন্তীয়া হ। তেনেহ'লে আমি সংস্কৃতি দন্তীয়া হ আৰম্ভ হ'লে আমি এনেকে আমি কলৈকে যাব লাগিব, দন্তীয়া খ লৈকে। দন্তীয়া খ ক'ত আছে, আমি চোৱা তালব্য হ পালো, তালব্য হৰ পৰা এনেকে চাই আহিব লাগিব। তালব্য হৰ তলতে আছে দন্তীয়া হ। দন্তীয়া হৰ পিছত আমি পাম সংস্কৃতি বিচাৰিব লাগিব। এতিয়া এইটো সংস্কৃতি পালো। সংস্কৃতিৰ পিছত ইয়াৰ পৰা আমাৰ ধুনীয়াকে লিখা আছে, চোৱা ইয়াৰ অৰ্থ বিশেষ জনগোষ্ঠীৰ বিশ্বাস, ৰীতি নীতি, উৎসৱ অনুষ্ঠান, শিল্প কলা আদিৰ বৌদ্ধিক উৎকৰ্ষ সাধনৰ সামগ্ৰিক ৰূপেই সংস্কৃতি। এই গোটেইখিনি লিখিব লাগিব, কিন্তু যিহেতু সেইখিনি জেগাখিনি অকণমান কম হ'ব, তোমালোকে বহীৰ পাতত লিখি ল'বা, ঠিক আছে? তোমালোকৰ অসমীয়া বহীখিনি এয়া অৰ্থখিনি লিখিলেই হ'ব, যিহেতু কিতাপৰ ঠাই অকণমান কম হ'ব, কিন্তু ইয়াৰে অকণমান কিবা এটা বস্তু এৰিলেও নহ'ব, এই গোটেইখিনি লিখিব লাগিব, ঠিক আছে? সংস্কৃতিটো পালো। এতিয়া সংস্কৃতিৰ পিছত আমি কি পাম, নেক্সট শব্দটো ল'ম, চোৱা, আৰু মই এটা শব্দ দেখুৱাই দিওঁ, প্ৰতিভা সম্পন্ন। এবাৰ প্ৰতিভা সম্পন্ন এই শব্দটো বিচাৰিবলৈ আমি পদ চাব লাগিব। একেই আগৰ নিচিনাকে আগৰ আৰ্হিতে আমি তালব্য হ পালো, দন্তীয়া দ পালো, দন্তীয়া দ যিহেতু পালো, দন্তীয়া ন পালো, দন্তীয়া নৰ পিছতে আমি প পাম, হয়নে? ইয়াত চোৱা, দন্তীয়া ন পালো, দন্তীয়া ন ইয়াতে চালো, নাই, ইয়াতে চোৱা, এটা প আৰম্ভ হ'ল। এতিয়া আমি প্ৰতিভা সম্পন্ন শব্দটো বিচাৰি পালো, চোৱা, প্ৰতিভা সম্পন্ন, অসাধাৰণ বুদ্ধি সম্পন্ন, প্ৰখৰ বুদ্ধি সম্পন্ন। ইয়াৰে যিকোনো এটা লিখিলেই হ'ব। প্ৰতিভা সম্পন্ন হ'লে অসাধাৰণ বুদ্ধি সম্পন্ন বা প্ৰখৰ বুদ্ধি সম্পন্ন, যিকোনো এটা লিখিলেই হ'ব, ঠিক আছে? অসাধাৰণ বুদ্ধি সম্পন্ন বা প্ৰখৰ বুদ্ধি সম্পন্ন, যিকোনো এটা। তেনেহ'লে তোমালোকে নিশ্চয় বুজি পাইছা কেনেকে শব্দ সম্ভাৰৰ পৰা শব্দ উলিয়াই তোমালোকে বাকী শব্দখিনি উলিয়াবা, আৰু ইয়াৰ পৰা যদি কোনোবাই কিবা এটা শব্দ উলিয়াব পৰা নাই মোক কমেণ্টত জনাবা, ঠিক আছে? বাকীখিনি তোমালোকৰ কাৰণে এৰিলো, হোমৱৰ্ক দিম। এতিয়া আমি পিছৰ প্ৰশ্ন লিখিলৈ আহিম। ইয়াতে কি আমাক লিখিবলৈ দিছে, কি কাশী হিন্দু বিশ্ববিদ্যালয়ত বিষ্ণুপ্ৰসাদ ৰাভাই নচা 3টা নৃত্যৰ নাম। আমাৰ কিতাপখনত ধুনীয়াকে দিয়া আছে, চাবা, ইয়াতে ধুনীয়াকে গোটেইখন গৈ আছে। এইখিনি চাবা, এইখিনিত তোমালোকৰ দি আছে 1940 চনৰ কথা। এইটোত কাশী বিশ্ববিদ্যালয়ত বিষ্ণুপ্ৰসাদ ৰাভাই শিৱৰ তাণ্ডৱ নৃত্য, প্ৰথম নৃত্য পালো শিৱৰ তাণ্ডৱ নৃত্য, ওজাপালি নৃত্য, দ্বিতীয় নৃত্য পালো, 3টা নৃত্যৰ কথা সুধিছে, আৰু 3 কালীয় দমন নৃত্য পৰিৱেশন কৰে। আমাৰ 3টা নৃত্য কি পালো, শিৱৰ তাণ্ডৱ নৃত্য, ওজাপালি নৃত্য, কালীয় দমন নৃত্য, ঠিক আছে? আমাৰ প্ৰথম প্ৰশ্নৰ উত্তৰ পালো আমি। দ্বিতীয় প্ৰশ্নৰ উত্তৰ চাবা এতিয়া। দ্বিতীয় প্ৰশ্নৰ উত্তৰ, কাশী হিন্দু বিশ্ববিদ্যালয়ত বিষ্ণুপ্ৰসাদ ৰাভাৰ নৃত্য দেখি মুগ্ধ হোৱা উপাচাৰ্যজনৰ নাম কি? সেইখিনিতে আছে, তাৰে পিছৰ লাইনটোৱে চাবা। তেখেতৰ নৃত্য দেখি সেই সময়ৰ কাশী হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য দাৰ্শনিক পণ্ডিত সৰ্বপল্লী ৰাধাকৃষ্ণন মুগ্ধ হৈছিল। তেখেতৰ নাম কি? পণ্ডিত সৰ্বপল্লী ৰাধাকৃষ্ণন। বাছ, সেইখিনি লিখিলে হ'ব, পণ্ডিত সৰ্বপল্লী ৰাধাকৃষ্ণন। পিছৰ প্ৰশ্ন হয়নে? এতিয়া আমি
তিনিটা প্ৰশ্ন যিহেতু আছে লাষ্ট প্ৰশ্ন আছে বিষ্ণুপ্ৰসাদ ৰাভাক গীত বাদ্য নৃত্য শিকোৱা গুৰুৰ নাম এইটো গুৰুৰ নাম হৈছে সেইটো আমাৰ প্ৰথম পাঠটোত আছে প্ৰথম পাঠটোত চাবা তাতে আছে এইটো সেই সময় বিষ্ণুপ্ৰসাদ ৰাভাৰ স্কুলীয়া শিক্ষাৰ লগে লগে সংগীতৰ শিক্ষা আৰম্ভ কৰিছিল এইখিনি আমি জানি থলো সেই সময়ৰ বংগৰ বিখ্যাত সংগীতজ্ঞ উস্তাদ মতি মিয়া কালচাঁদ আৰু গহৰজান বিবি এই তিনিগৰাকী হৈছে গুৰুৰ নাম আমি গুৰুৰ নাম বুলি কওঁতে বাকী একো লিখিব নালাগে আমি লিখিব লাগিব উস্তাদ মতি মিয়া কালচাঁদ আৰু গহৰজান বিবি ৰটো নালাগে আৰু হা বাছ এই তিনিজন গুৰু আছিল আমাৰ বিষ্ণুপ্ৰসাদ ৰাভা হ'ব এইখিনি হৈ গ'ল এতিয়া আমি পিছৰটোলৈ আহিম পিছৰ পাঠটোত কি হৈছে ভাষা অধ্যয়নত কি প্ৰথমতে যুক্তাক্ষৰ ভাঙি পঢ়ো আৰু লিখো আমাৰ কি উষ্ণ মধুনীয়া হয় নয় স্ন এতিয়া আমাৰ তেনেকৈ কেইটামান যুক্তাক্ষৰ দিছে সেই যুক্তাক্ষৰখিনি আমি ভাঙিম চাবা মধুনীয়া হয় নয় স্ন বিষ্ণু বৈষ্ণৱ সহিষ্ণু তেনেকে তালব্যা হয় ৱয় স্ব আমাৰ ইয়াতে কেনেকে পঢ়িব লাগে এইখিনি লিখা আছে তোমালোকে তেনেকে পঢ়িবা স্ব অস্ব নশ্বৰ নৰেশ্বৰ এইটো কি হ'ব মধুনীয়া নয় দণ্ড লণ্ডন খণ্ডন মুণ্ডন তাৰপিছত লয় পল্প গল্প অল্প শিল্প শিল্পী তাৰপিছত এইটো চাবা কেনেকে পঢ়ে দন্ত্যা হয় কচ ক তাত ৰিকাৰে স্ক্ৰী দন্ত্যা হয় কচ ক তাত ৰিকাৰে স্ক্ৰী সংস্কৃতি এইখিনি আমি যুক্তাক্ষৰ ভাঙিব শিকিলো আৰু পঢ়িব শিকিলো এবাৰ আমি যুক্তাক্ষৰ গঠন কৰিম চাবা দেই মধুনীয়া হয় নয় স্ন তালব্যা হয় ৱয় স্ব মধুনীয়া নয় দণ্ড দন্ত্যা হয় কচ ক তাত ৰিকাৰে স্ক্ৰী লয় পল্প হ'ব এবাৰ আমি এই যুক্তাক্ষৰখিনি থকা ওপৰৰ যুক্তাক্ষৰ যিখিনি আমি শিকিলো সেইখিনি থকা কেইটামান শব্দ আমি পঢ়িম আৰু কেইটামান বাক্য পঢ়িম লগতে তোমালোকে অকণমান মনোযোগ দি চাবা তোমালোকে প্ৰথম মই পঢ়ি যাওঁ মোৰ পিছত মোৰ এইখিনি চাই তোমালোকে নিজেও পঢ়িবা দেই কৃষ্ণ উষ্ণ উষ্ণতা পাণ্ডু পাণ্ডৱ পণ্ডিত কল্পনা সংকল্প কল্পতৰু নমস্কাৰ পুৰস্কাৰ বিশ্ব ঈশ্বৰ মহেশ্বৰ ঝান্সীৰ ৰাণী অশ্ব চালনাত পাকৈত আছিল বিষ্ণুপ্ৰসাদ ৰাভা সংস্কৃতিৰ পূজাৰী আছিল আনন্দৰাম বৰুৱা এজন তীক্ষ্ণ মেধা সম্পন্ন ব্যক্তি আছিল শিল্পীক সকলোৱে সন্মান কৰে হ'ব তোমালোকে মোৰ ভিডিঅ'টো অকণমান ৰিপিট কৰি চাবা এই বস্তুখিনি তোমালোকৰ পঢ়োতে সহায় হ'ব এতিয়া আমি পিছৰ পাঠটোলৈ যাওঁ পিছৰ পাঠটোত কি আছে চাওঁ আমি ইয়াতে আমাক শব্দ গঠন কৰিব দিছে চোৱা ইয়াতে ধুনীয়াকৈ সু লিখা আছে আৰু ইয়াতে কেইটামান শব্দ দিছে ইয়াৰ পৰা আমি নতুন শব্দ কেনেকৈ গঠন কৰিব পাৰোঁ প্ৰথমটো দেখুৱাই দিছে আমাৰ সুনিপুণ পিছৰটো চাবা সুচৰিত্ৰ এইখিনি তোমালোকে লিখিবা সুদিন সুনাম সুদক্ষ সুগায়ক হ'ব এবাৰ আমাক পাঠৰ পৰা বিচাৰি উলিয়াই কেইটামান কি কৈছে নাম মানুহৰ নাম বিষ্ণুপ্ৰসাদ ৰাভা তেনেকে আৰু কিছুমান শ্ৰীমন্ত শংকৰদেৱ এই পাঠটোত কি নাম আছে সেই নামখিনিৰ বিষয়ে নাম যিমান পাওঁ আমি নামখিনি লিখি যাব লাগিব ইয়াতে ঠিক আছে খটোত কি কৈছে ঠাইৰ নাম যেনে বংগ পালো ৰাছিয়াও আছিল তাৰপিছত তেজপুৰ আছিল তেনেকে হ'ব অনুষ্ঠানৰ নাম যেনে বাণ থিয়েটাৰ এনেকে কিছুমান অনুষ্ঠানৰ নাম আছে কাশী বিশ্ববিদ্যালয় এইবিলাকৰ নাম আছিল এইবিলাক নাম তোমালোকে লিখিব লাগিব তাৰপিছত ভাষাৰ নাম যেনে অসমীয়া আৰু এনেকুৱা তোমাৰ বেলেগ ভাষা আছে তাতে তোমালোকে চাবা বড়ো আছে আৰু কিবা কিবি আছে তোমালোকে সেইখিনি কিতাপৰ পৰা চাই তোমালোকে চাবা বাদ্যযন্ত্ৰৰ নাম যেনে ঢোল খোল টোকাৰী এনেকে বহুত কেইটা আছে তোমালোকে চাবা কৰ্মবৃত্তিৰ নাম যেনে গীতিকাৰ সুৰকাৰ সংগীতকাৰ চিত্ৰকাৰ
কিতাপখনত থকাখিনিহে লিখিবা, নিজৰ বাহিৰাকে নিলিখিবা। এইবোৰ হৈছে চব নাম, হয়নে? এই নামখিনি দিয়াৰ, এই নামখিনি জনাৰ এটা উদ্দেশ্য আছে এই লেচনটোৰ পৰা। আমি সেই উদ্দেশ্যটো কি, এনেধৰণৰ চাবা, ইয়াৰ পিছৰখিনি আমি পঢ়িলে গম পাম। এনেধৰণৰ মানুহ, ঠাই, অনুষ্ঠান, ভাষা, গুণ, বৃত্তি, দিন, বাৰ, মাহ, জীৱ জন্তু, উদ্ভিদ, বয়বস্তু আদিৰ নাম বুজোৱা শব্দবোৰক বিশেষ্য পদ বুলি কোৱা হয়। ইয়াত আমাৰ পদ আছে 5 প্ৰকাৰৰ, তাৰে এটা হৈছে বিশেষ্য পদ। বিশেষ্য পদ মানে কি, পৃথিৱীত যিমান নাম বুজোৱা শব্দ আছে কেইবোৰ এনেধৰণৰ মানুহৰ নামবিলাক কাৰ কাৰ হওক, মানুহ হওক বা ঠাই হওক, অনুষ্ঠান, ভাষা, গুণ, বৃত্তি, দিন, বাৰ, মাহ, জীৱ জন্তু, উদ্ভিদ, বয়বস্তু আদিৰ নাম বুজোৱা শব্দবোৰক, নাম বুজোৱা পদবোৰক, এই শব্দবোৰক মানে পদবোৰক বিশেষ্য পদ বুলি কোৱা হয়। আমাৰ যিমান নাম, যেনেকে মোৰ এই চেনেলটোৰ নাম লাৰ্ণিং লুমটো এটা বিশেষ্য পদ হ'ব। এই আমি যে কথা কৈ আছো, এইটো কি কথা, কি ভাষাৰ কথা, অসমীয়া ভাষা। এই অসমীয়াটো এটা বিশেষ্য পদ। আমাৰ ৰাজ্যখনৰ নাম অসম, অসম হৈছে বিশেষ্য পদ। আমাৰ দেশখনৰ নাম ভাৰতবৰ্ষ, ভাৰতবৰ্ষ হৈছে বিশেষ্য পদ। বুজি পাইছা? অলপমান মোৰ কওঁতে খৰ হৈছে, তোমালোকে ভিডিঅ'টো 2-3 বাৰ অকণমান ৰিপিট কৰি চাবা দেই, তেতিয়া তোমালোকে বুজি পোৱাত সহায় হ'ব। আৰু মই যদি খৰকে নকওঁ, ভিডিঅ'টো আৰু বহুত দীঘলীয়া হৈ যাব নহয়, তোমালোকে তেতিয়া আৰু কষ্ট পাবা। এতিয়া লাষ্ট হৈছে জ্ঞান সম্প্ৰসাৰণ, গ নম্বৰটো। এটা কাম কৰোঁ, গ নম্বৰটো যদি আজি আমি কণ্টিনিউ নকৰোঁ, আজি আমি আৰু নকৰোঁ, গ নম্বৰটো কৰিলে পাঠটো আৰু দীঘলীয়া হৈ যাব। মই পিছৰ ভিডিঅ'টোত এই পিছৰ শেষৰ পাঠখিনি আমি সম্পূৰ্ণ কৰিম। তোমালোকে এই ভিডিঅ'টোত আজি এতিয়ালৈকে যিখিনি পঢ়ালোঁ, সেইখিনি বস্তু তোমালোকে অলপমান মন দি চোৱা, বহীত প্ৰশ্ন উত্তৰখিনি লিখি লোৱা আৰু মুখস্থ কৰা। ঠিকে আছে? এইখিনি আছিল এই টপিকটোৰ মূল জানিবলগীয়া কথা। আশা কৰোঁ তোমালোকে পাঠটি বুজি পাইছা। যদি ভিডিঅ'টো ভাল লাগে, লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। মই তোমালোকৰ সুবিধা হোৱাকৈ পাঠটোত এই চেনেলটোত সকলো পাঠৰ ভিডিঅ' দি থাকিম। আৰু তোমালোকৰো যদি কিবা সুধিবলগীয়া থাকে মোক কমেণ্টত জনাবা। ঠিক আছে? তেনেহ'লে আজিলৈ আহোঁ। বাই বাই। अच्छा चलता हूँ, दुआओं में याद रखना, मेरे जिक्र का